হেল্ল' ভিউৱাৰ্ছ, আপোনালোকে চাই আছে আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল অসম আইটি আপোনালোকক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আজি ভিডিঅ'টোত মই আমাৰ অসম আই টি আইত কি ট্ৰেড আছে, কোনটো ট্ৰেড পঢ়িলে কি লাভ হ'ব, আৰু আমাৰ অসম আই টি আইত নামভৰ্তি কৰিবলৈ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, কি পাৰ্চেণ্টেজৰ প্ৰয়োজন হ'ব আদি বিভিন্ন বিষয়ৰ ওপৰত আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ। আৰু মোৰ এই ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পায় প্লিজ লাইক কৰিব, লগতে শ্বেয়াৰো কৰি দিব, আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কিনাৰতে থকা যি বেল আইকন আছে সেই বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ সময়মতে পাই থাকে। আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এতিয়া ক'ব বিচাৰোঁ আমাৰ অসম আই টি আইত নামভৰ্তি কৰিবলৈ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। পোনপ্ৰথমে ক'ব লাগিব, আমাৰ অসম আই টি আইত নামভৰ্তি কৰিবলৈ এজন ছাত্ৰ বা এজনী ছাত্ৰী মেট্ৰিক পাছ হ'ব লাগিব। মেট্ৰিক পাছ হ'লেহে আমাৰ অসম আই টি আইত নামভৰ্তি কৰিব পাৰিব। মেট্ৰিক পাছ কৰাৰ পাছত যিকোনো ট্ৰেড, আই টি আই যিকোনো ট্ৰেডতে নামভৰ্তি কৰিব পৰা যায়। ঠিক আছে। আৰু এই নামভৰ্তিৰ বাবে মেট্ৰিকৰ এডমিট, মেট্ৰিকৰ পাছ চাৰ্টিফিকেট, মেট্ৰিকৰ মাৰ্কশ্বিট, লগতে আপোনালোকৰ যিখন কাষ্ট চাৰ্টিফিকেট আছে, কাষ্ট চাৰ্টিফিকেট, PRC ইত্যাদি এই ডকুমেণ্টকেইটা লৈ আনিলে হ'ল। এই ডকুমেণ্টকেইটা লৈ আনিলে আপোনালোকে আমাৰ SCVT অধীনত থকা যিকোনো ট্ৰেডত নামভৰ্তি কৰিব পাৰিব। লগতে আৰু আমাৰ ইয়াত থকা ট্ৰেডসমূহৰ বিষয়ে ক'ব বিচাৰিম এতিয়া। আমাৰ ইয়াত আছে ফিটাৰ। ফিটাৰ হ'ল এটা 2 বছৰীয়া কোৰ্চ। ফিটাৰত আমাৰ কি কাম শিকোৱা হয় এইটো ক'ব বিচাৰিম। ফিটাৰ হৈছে, ফিটাৰ শব্দটোৱে কয় ফিটিঙৰ কাম। যিকোনো বস্তু ফিটিং, যেনেকৈ আমাৰ অইল ইণ্ডিয়াত কি ফিটিং হয়, পাইপছবিলাক ফিটিং হয়, বিভিন্ন ধৰণৰ মেচিনবিলাক ফিটিং হয়। ৰেলৱেটো সেই ঠিক একেদৰে বিভিন্ন ধৰণৰ পাৰ্টছৰ ফিটিং হয়। গাড়ী ইণ্ডাষ্ট্ৰীবিলাকত পাৰ্টছৰ ফিটিং হয়। গতিকে এজন ফিটাৰৰ কাম বহুত, ফিটিঙৰ কাম, যিকোনো বস্তু ফিটিং, মেচিনাৰী পাৰ্টছ ফিটিং, পাইপ ফিটিংছ আদি বিভিন্ন ফিটিঙৰ কামবিলাক ফিটাৰে কৰে। গতিকে ফিটাৰ ট্ৰেডটো এটা ভাল ট্ৰেড হয়। ফিটাৰ ট্ৰেডটোত আপোনাৰ ফিটিঙৰ কামবিলাকৰ ওপৰত ট্ৰেইনিং হয়। আৰু আই টি আই ফিটাৰ 2 বছৰত আপোনাৰ বিভিন্ন ধৰণৰ ফিটিঙৰ লগতে বিভিন্ন মেজাৰমেণ্টৰ এটা পাৰ্ট, কেনেকৈ মেজাৰমেণ্ট কৰিব, প্ৰত্যেকটো মেজাৰমেণ্টৰ মিলিমিটাৰ, চেণ্টিমিটাৰ আদি বিভিন্ন মেজাৰমেণ্টবিলাক ওপৰত ট্ৰেইনিং দিয়া হ'ব। ফিটিংবিলাক কেনেকৈ কৰিব সেইবিলাক ট্ৰেইনিং দিয়া হ'ব। লগতে লেথ মেচিনৰ কাম, লগতে ৱেল্ডিঙৰো এটা পাৰ্ট আপোনালোকক শিকোৱা হ'ব। লেথ মেচিনৰ ওপৰত ট্ৰেইনিং বিশেষকৈ দিয়া হয় ফিটাৰত। লেথ মেচিনৰ বিভিন্ন অপাৰেশ্যনবিলাক, লেথ মেচিনটো কেনেকৈ চলে, লেথ মেচিনৰ জববিলাক কেনেকৈ বনোৱা হয়, সেইবিলাক আপোনালোকে কামবিলাক শিকিবলৈ পাব। সেয়া হৈছে ফিটাৰ। ফিটাৰ হ'ল 2 বছৰীয়া কোৰ্চ। তাৰ পাছতে হ'ল ইলেক্ট্ৰিচিয়ান। ইলেক্ট্ৰিচিয়ানটো আটাইতকৈ ইণ্টাৰেষ্টিং কোৰ্চ। ইলেক্ট্ৰিচিয়ানটো 2 বছৰীয়া কোৰ্চ হয়। এই 2 বছৰত আপোনালোকে কাৰেণ্টৰ কাম, ইলেক্ট্ৰিচিয়ান হ'ল কাৰেণ্টৰ কাম, কাৰেণ্টৰ বিভিন্ন কাম, যেনে আমাৰ এতিয়া এটা ঘৰত হাউচ ৱাইৰিং থাকে, বিভিন্ন ঘৰৰ গোটেই ৱাইৰিংবিলাক কেনেকৈ কৰা হয়, এটা লাইট কেনেকৈ ফিটিং কৰিব, এখন ছুইচ বৰ্ড কেনেকৈ বনাব, গোটেই সম্পূৰ্ণ এটা ঘৰ কেনেকৈ ৱাইৰিং কৰিব, সেই গোটেই নলেজখিনি আপোনালোকে 2 বছৰীয়া কোৰ্চটোত পাব। লগতে এখন ফেন বেয়া হ'লে, এটা মটৰ বেয়া হ'লে কেনেকৈ ৰিপেয়াৰিং কৰিব, আৰু বহুত ধৰণৰ নলেজবিলাক পাব। কাৰেণ্টৰ বিভিন্ন ধৰণৰ পেনেল বৰ্ডবিলাক থাকে, সেই পেনেল বৰ্ডবিলাকৰ অপাৰেশ্যনবিলাক, ট্ৰান্সফৰ্মাৰ, বিভিন্ন ধৰণৰ কাৰেণ্টৰ মুঠতে গোটেই কাৰেণ্টৰ ওপৰত আপোনালোকে গোটেই ট্ৰেইনিংখিনি পাব। ঠিক আছে। এয়া হ'ল ইলেক্ট্ৰিচিয়ান। ইলেক্ট্ৰিচিয়ানটো পঢ়াৰ পাছতে আপোনালোকে স্বনিৰ্ভৰশীল, একচুৱেলি চাকৰি নাপালেও এজন ষ্টুডেণ্টে হাতে কামে কৰি খাব পাৰে, চলিব পাৰে। কাৰণ হাউচ ৱাইৰিংটো য'তে হ'লেও প্ৰয়োজন হয়। আমাৰ গাঁৱে ভূঞে, চহৰে নগৰে ঘৰটো নতুন ঘৰ বনিয়ে থাকে। ঘৰ বনালেতো ৱাইৰিঙৰ প্ৰয়োজন হ'বই। গতিকে এজন ইলেক্ট্ৰিচিয়ানৰ প্ৰত্যেকটো ক্ষেত্ৰত, প্ৰত্যেকটো ইণ্ডাষ্ট্ৰী, স্কুল, কলেজ, হস্পিটেল সকলোতে এজন ইলেক্ট্ৰিচিয়ানৰ প্ৰয়োজন থাকিবই।
গতিকে ইলেক্ট্ৰিচিয়ানটো এটা বহুত ভাল কোৰ্চ হয়, চাকৰিও ইয়াৰ বহুত, লগতে বিভিন্ন অইল, ONGC, ৰেলৱে ইত্যাদিত সহজতে চাকৰি পোৱা যায়। ইয়াৰ লাইচেঞ্চো ওলাব পৰা যায়। লাইচেঞ্চ ওলাই আপোনালোকে নিজৰ ফাৰ্মো খুলিব পাৰে, নিজৰ কণ্টেক্টো কৰিব পাৰে, ACB অধীনত কণ্টেক্ট কৰিব পাৰিব। লাইচেঞ্চৰ বাবে এক্সাম হয়, সেইবিলাক গোটেই গাইডলাইনবিলাক কেনেকৈ কি হয় আমাৰ ITIত আহিলে আপোনালোকে গম পাব। লাইচেঞ্চত কেনেকৈ এপ্লাই কৰিব সেই গোটেইখিনি আমাৰ টিচাৰে আপোনালোকক সময়ত কৈ দিব। ঠিক আছে, এয়া হ'ল ইলেক্ট্ৰিচিয়ান। ইলেক্ট্ৰিচিয়ানৰ পিছতে আৰু এটা ভাল কোৰ্চ হ'ল মেকানিক ডিজেল। মেকানিক ডিজেলটো হ'ল এবছৰীয়া এটা কোৰ্চ হয়। এই মেকানিক ডিজেলত এটা ডিজেল ইঞ্জিন, গাড়ীয়ে হওক বা এটা জেনেৰেটৰ হওক, যিমান ডিজেল ইঞ্জিনবিলাক আছে, সেই ইঞ্জিনটো কেনেকৈ চলে, বেয়া হ'লে কেনেকৈ বনাব, বিভিন্ন ধৰণৰ গোটেই পাৰ্টছ তাত কি কি আছে, ইঞ্জিনটোত কি কি থাকে, কেনেকৈ খুলিব, কি কি টুলছ ইকুইপমেণ্টৰ ব্যৱহাৰ হ'ব খুলিবৰ কাৰণে, ৰিপেয়াৰ কৰিবৰ কাৰণে, গোটেই ডিজেল ইঞ্জিনটোৰ ওপৰত ট্ৰেইনিং হ'ব। এই ডিজেল ইঞ্জিনটো এটা অতি গুৰুত্বপূৰ্ণ কোৰ্চ হয়। আপোনালোকে এই কোৰ্চটো কমপ্লিট কৰাৰ পাছতে যিকোনো গাড়ী ডিজেল ইঞ্জিনৰ ওপৰত কাম কৰিব পাৰিব। যিকোনো জেনেৰেটৰৰ, ডিজেল চালিত যিকোনো জেনেৰেটৰ ওপৰত ট্ৰেইনিং কৰিব পাৰিব। এতিয়া আমাৰ অইল ইণ্ডিয়াত ONGC, ৰেলৱে আদি বিভিন্ন জেগাত ডিজেল ইঞ্জিন থাকেই। গতিকে ডিজেল মেকানিকৰো প্ৰয়োজন বহুত। গতিকে এই কোৰ্চটো এটা অতি ডিমাণ্ডেবল কোৰ্চ হয় আৰু এই ষ্টুডেণ্টবিলাকে এই কোৰ্চটো বহুত পঢ়ি আছে। এই ডিজেল মেকানিকটো কৰাৰ পাছতে যিকোনো ডিজেল ইঞ্জিন আপোনালোকে বনাবলৈ, ৰিপেয়াৰ কৰিবলৈ সক্ষম হ'ব আৰু ডিজেল ইঞ্জিনৰ প্ৰত্যেকটো পাৰ্টছ, প্ৰত্যেকটো টুলছ ইকুইপমেণ্ট আপোনালোকে চিনি পাব। এই কোৰ্চটো কৰাৰ পাছতে অইল ইণ্ডিয়া, ONGC, ৰেলৱে বিভিন্ন জেগাত প্লেচমেণ্ট পাবলৈ সুবিধা পাব। লগতে নিজেও ৱৰ্কশ্বপ খুলিব পাৰে আৰু আমাৰ যিবিলাক বিভিন্ন ধৰণৰ গাড়ীৰ যি ৱৰ্কশ্বপবিলাক আছে, আমাৰ টাটা হওক, অশোক লিনেন, হাইউণ্ডাই, মাৰুতি, সকলোতে ডিজেল ইঞ্জিন থাকে গাড়ীৰ। তো সেই ৱৰ্কশ্বপবিলাকতো আপোনালোকে সহজতে কাম পাবলৈ সুবিধা পাব। গতিকে ডিজেল মেকানিক কোৰ্চ এটা অতি গুৰুত্বপূৰ্ণ কোৰ্চ হয়। সেই কোৰ্চটো আপোনালোকে শিক্ষা ল'ব পাৰে, এবছৰীয়া কোৰ্চ হয়। তাৰ পাছত আহিলে ৱেল্ডাৰ। ৱেল্ডাৰ এটা অতি গুৰুত্বপূৰ্ণ কোৰ্চ হয়। ৱেল্ডাৰ পঢ়াৰ পাছত ৱেল্ডাৰ কি হয়? ৱেল্ডাৰ হ'ল এটা পাৰ্টৰ লগত যিকোনো মেটেল এটা পাৰ্টৰ লগত আনটো গৰম কৰি এটা মেচিনৰ সহায়ত আমি জইন কৰি দিওঁ। ইটোৰ লগত ইটো, ইটো পাৰ্টৰ লগত ইটো পাৰ্ট আমি লগাই দিওঁ। সেয়াই হৈছে ৱেল্ডিং। ৱেল্ডিঙত আমি বিভিন্ন ধৰণৰ পাইপবিলাক কেনেকৈ ৱেল্ডিং কৰে, এতিয়া অইল ইণ্ডিয়াত বিভিন্ন ধৰণৰ পাইপবিলাক ৱেল্ডিং কৰিব লাগে, তাৰ বাবে ৱেল্ডাৰৰ প্ৰয়োজন হয়। বিভিন্ন ধৰণৰ ৰেলৱেত ৱেল্ডিঙৰ গোটেই ট্ৰেইনখন বনাবৰ কাৰণে ৱেল্ডাৰৰ প্ৰয়োজন হয়। যিকোনো গাড়ী, যিকোনো মেচিন, যিকোনো বস্তু আপোনাৰ এতিয়া আমি ঘৰতে ব্যৱহাৰ কৰা যিবিলাক ড'ৰ আছে, উইণ্ড' আছে, গেট আছে আদি বিভিন্নবিলাক বস্তু বনাবলৈ এজন ৱেল্ডাৰৰ প্ৰয়োজন হয়। গতিকে ৱেল্ডাৰ পঢ়াৰ পাছতে আপোনালোকে স্বনিৰ্ভৰশীল হোৱাৰ লগতে আমাৰ অইল, ONGC, ৰেলৱে আদি বিভিন্ন বিভাগত ইয়াৰ চাকৰি আছে। তো ৱেল্ডাৰ আপোনালোকে পঢ়িব পাৰে। ৱেল্ডাৰটো 1 ইয়েৰৰ কোৰ্চ হয়। তাৰ পাছত আহিলে এটা অতি গুৰুত্বপূৰ্ণ কোৰ্চ কপা, কম্পিউটাৰ অপাৰেটৰ প্ৰগ্ৰামিং এছিষ্টেণ্ট। কপাটো হ'ল 1 বছৰীয়া কোৰ্চ হয়। কপাটোত কম্পিউটাৰৰ হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ ওপৰত ট্ৰেইনিং দিয়া হয়। কম্পিউটাৰ নলেজ লোৱাৰ পাছতে আজিকালি যিকোনো এটা চৰকাৰী চাকৰি পাবলৈ হ'লে কম্পিউটাৰ নলেজ লাগিবই। আপোনালোকে দেখিছে যিকোনো এতিয়া যিবিলাক জুনিয়ৰ এছিষ্টেণ্ট বা যিকোনো পোষ্ট ওলাওক, দেখিব 6 মান্থছ কম্পিউটাৰ বা 1 ইয়েৰ কম্পিউটাৰ নলেজ লাগিব বুলি তাত আপোনাৰ যিটো এডভাৰটাইজ থাকে তাত মেনশ্যন থাকে। গতিকে যিকোনো চৰকাৰী চাকৰি পাবলৈ হ'লে কম্পিউটাৰ কোৰ্চ লাগিবই আৰু কপা যদি কৰি থয় সেই চৰকাৰী চাকৰিত আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। কপা বুলিয়ে নহয়, আমাৰ ইয়াত ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন যিটো ছমহীয়া কোৰ্চ আছে, সেই কোৰ্চটো কৰাৰ পাছতো বিভিন্ন চৰকাৰী চাকৰি পোৱা যায়।
লগতে এডভান্স ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন, সেইটো এবছৰীয়া হয়। সেই কোৰ্চটো কৰাৰ পাছতো বিভিন্ন চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। আমাৰ অলৰেডি যিসকল ছাত্ৰ ছাত্ৰীয়ে DCA, ADCA ইত্যাদি কোৰ্চবিলাক কৰিছে, সেইসকলে আমাৰ অইল ইণ্ডিয়া, লগতে পোষ্ট অফিচ, বিভিন্ন চৰকাৰী অফিচত অলৰেডি চাকৰি পাইছে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিছে, মেট্ৰিক পাছ কৰিয়ে পঢ়িব পাৰিব, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা ডিগ্ৰী কৰি আছে, সেইসকলে কম্পিউটাৰ কোৰ্চটো কৰক। কম্পিউটাৰ কোৰ্চটো অতিকৈ জৰুৰী কোৰ্চ হয় আজিৰ দিনত। কম্পিউটাৰ যদি কোৰ্চ নাথাকে, আপোনাৰ যদি কম্পিউটাৰ এখন চাৰ্টিফিকেট নাথাকে, আপোনালোকে চাকৰিত এপ্লাই কৰিব নোৱাৰিব। গতিকে কম্পিউটাৰ কোৰ্চটো আপোনালোকে কৰি ৰাখক। 6 মান্থছ, 1 year, যিকোনো কোৰ্চ 1 yearটো কৰি থ'লে বেছি ভাল হয়। কাৰণ কোনোবা চাকৰিত 1 year বিচাৰে, কোনোবা চাকৰিত 6 months বিচাৰে। গতিকে 1 yearটো কৰি থ'লে আপোনালোকৰ কোনো অসুবিধা নাই। ঠিক আছে, গতিকে কম্পিউটাৰ কোৰ্চটো অতি গুৰুত্বপূৰ্ণ কোৰ্চ হয়। ইয়াৰ চাৰ্টিফিকেটসমূহ আমি যি চাৰ্টিফিকেট প্ৰভাইড কৰোঁ সম্পূৰ্ণ চৰকাৰী চাৰ্টিফিকেট হয়। সেই চাৰ্টিফিকেট লৈ আপোনালোকে যিকোনো চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ব। ইয়াৰ পাছতে এটা আহিলে ষ্টেন'গ্ৰাফী, যিটো শ্বৰ্ট হেণ্ড বুলি কওঁ, ষ্টেন'গ্ৰাফী ইংলিছ, ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট। ঠিক আছে, সেই কোৰ্চটো এবছৰীয়া কোৰ্চ হয়। এই কোৰ্চটোত শ্বৰ্ট হেণ্ড মানে আমি এটা দীঘল চেণ্টেঞ্চ এটা কোড লেংগুৱেজত লিখি ৰাখোঁ। সেই কোড লেংগুৱেজটো কেনেকৈ ব্যৱহাৰ, মানে কোনটো শব্দত কি ব্যৱহাৰ কৰিব, তাৰ ওপৰত ট্ৰেইনিং দিয়া হ'ব ষ্টেন'গ্ৰাফীত। ষ্টেন'গ্ৰাফীৰ কোৰ্চটো কৰাৰ পাছতে বিভিন্ন ধৰণৰ চৰকাৰী চাকৰি, এতিয়া ৰিচেণ্টলি আমাৰ অসম পুলিচত ওলাই গ'ল, ফৰেষ্ট ডিপাৰ্টমেণ্টত ওলাই গ'ল, DC অফিচ, আপোনালোকৰ বিভিন্ন ধৰণৰ চৰকাৰী চাকৰি ওলাই থাকে শ্বৰ্ট হেণ্ডৰ ওপৰত। গতিকে অইলতো ওলায়, অইলত ইয়াৰ ট্ৰেইনিঙো, এপ্ৰেণ্টিছ ট্ৰেইনিঙো ওলায়। গতিকে এই শ্বৰ্ট হেণ্ড যিটো ষ্টেন'গ্ৰাফী কোৰ্চ আছে, এই কোৰ্চটো ছোৱালীবিলাকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কোৰ্চ। যিসকল ছোৱালীৰ বাবে ভাল, ল'ৰা ছোৱালী বুলি কথা নাই, কোৰ্চটো চবেই কৰিব পাৰে, কিন্তু স্পেচিয়েলি ছোৱালীসকলে এই কোৰ্চটো কৰিবলৈ ভাল পায়। গতিকে ষ্টেন'গ্ৰাফী কোৰ্চটো কৰিব পাৰে। ইয়াৰ কোৰ্চৰ বাবে অতি গুৰুত্বপূৰ্ণ এটা ভাল কোৰ্চ হয়। কোৰ্চ কৰাৰ পাছত য'তেই হ'লেও আপোনালোকে চৰকাৰী বেচৰকাৰী বিভিন্ন জেগাত চাকৰি এপ্লাই কৰিব পাৰিব। এই কোৰ্চটোত কম্পিউটাৰ নলেজৰ লগতে টাইপিং নলেজ, কম্পিউটাৰৰ ছফ্টৱেৰ নলেজ, টাইপিং নলেজ, কম্পিউটাৰ প্ৰিণ্টিং কৰা, জেৰক্স কৰা, ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট যিহেতু লগত থাকে, এটা অফিচ কেনেকৈ মেনেজ কৰা, ষ্টেন'গ্ৰাফী শ্বৰ্ট হেণ্ডৰ লগতে কম্পিউটাৰ টাইপিঙৰ পৰা আৰম্ভ কৰি প্ৰিণ্ট আউট কৰাৰ লগতে জেৰক্স, স্কেন, কপি, গোটেই কামখিনি আপোনালোকে এই কোৰ্চটোৰ ভিতৰতে শিকিব পাব। গতিকে এটি ইণ্টাৰেষ্টিং কোৰ্চ হয়। এইটো কোৰ্চ কৰাৰ পাছতে সকলো কম্পিউটাৰ কাম, এটা অফিচ কেনেকৈ চলাব লাগে, গোটেইখিনি ট্ৰেইনিং আপোনালোকে পাই যাব। তাৰ পাছতে এটা ভাল কোৰ্চ হ'ল, সেইটো একচুৱেলি ITI আণ্ডাৰত নপৰে, ডিপ্ল'মা আণ্ডাৰত পৰে। সেইটো আমি প্ৰভাইড কৰোঁ, ডিপ্ল'মা ইন অট'মোবাইল ইঞ্জিনিয়াৰিং। অট'মোবাইল এইটো এটা 3 বছৰীয়া কোৰ্চ হয়। অট'মোবাইল ইঞ্জিনিয়াৰিংটো, এই ইঞ্জিনিয়াৰিংটো কৰাৰ পাছতে আমাৰ দেখিছে আজিকালি আমাৰ চবফালে কেৱল গাড়ীয়ে গাড়ী। তো গোটেই গাড়ীখন বনাবলৈ কাৰণেতো এজন ইঞ্জিনিয়াৰ প্ৰয়োজন হয়। তো সেই অট'মোবাইল ইঞ্জিনিয়াৰিং যিটো কোৰ্চ আছে, সেই কোৰ্চটোত এখন গাড়ীৰ ডিজেল ইঞ্জিন কি, পেট্ৰল ইঞ্জিন কি, গোটেই গাড়ীখনত কি বস্তু আছে, কিবা গাড়ীখন কেনেকৈ মেৰামতি কৰা হয়, কেনেকৈ বনোৱা হয়, সমগ্ৰ গাড়ীখনৰ ওপৰত, ডাঙৰ গাড়ী, সৰু গাড়ী, যিমান গাড়ী আছে গোটেই গাড়ীৰ ওপৰত গোটেই সম্পূৰ্ণ বেচিক নলেজটো ইয়াতে ট্ৰেইনিংটোত পাব। আৰু এই ট্ৰেইনিংটো কৰাৰ পাছতে যিকোনো গাড়ী কোম্পানীত, মাৰুতি কওক, হাইউণ্ডাই কওক, অশোক লেলেণ্ড, টাটা, ভলভো, JCB, যিমান ডাঙৰ ডাঙৰ কোম্পানী আছে সকলোতে য'ত মেনুফেকচাৰিং হয়, য'ত ৱৰ্কশ্বপত কাম হয়, সকলোতে ইয়াৰ চাকৰি পোৱাৰ সম্ভাৱনা বহুত বেছি। আৰু অলৰেডি বহুত ষ্টুডেণ্টে কোৰ্চটো কৰি ভাল চাকৰি কৰি আছে। গতিকে অট'মোবাইল কোৰ্চটো কৰিব পাৰে, অতি গুৰুত্বপূৰ্ণ এটা ভাল কোৰ্চ হয়। আৰু বাকী ইয়াৰ যিটো অট'মোবাইল ইঞ্জিনিয়াৰিঙৰ যিটো চাৰ্টিফিকেট হয়, সেই চাৰ্টিফিকেটখন আমি IMI চেন্নাই প্ৰায় আমি ষ্টুডেণ্টক প্ৰভাইড কৰোঁ। IMI চেন্নাই এটা অতি গুৰুত্বপূৰ্ণ এটা আমাৰ
ইণ্ডিয়ান মটৰ ইণ্ডাষ্ট্ৰী, এই অট'মোবাইল ছেক্টৰ এটা অতি পুৰণা, ভাৰতৰ সকলোতকৈ পুৰণা এটা ইণ্ডাষ্ট্ৰী হয়, য'ত বহু বছৰৰ পৰা এই অট'মোবাইলৰ ওপৰত ট্ৰেইনিং সিহঁতি প্ৰভাইড কৰি আছে। আৰু এই চাৰ্টিফিকেটখন লৈ ষ্টুডেণ্টে বিভিন্ন ভাল ভাল জেগাত চাকৰি কৰি আছে। গতিকে এই চাৰ্টিফিকেটখন বহুত ডিমাণ্ডেবল চাৰ্টিফিকেট হয়। এই চাৰ্টিফিকেটখন পোৱাৰ পাছত আপুনি য'তে হ'লেও চাকৰি পাবলৈ সক্ষম হ'ব। ঠিক আছে। আৰু ইয়াৰ পিছতে আহিলে এটা ফায়াৰ এণ্ড ছেফটি কোৰ্চ। ফায়াৰ এণ্ড ছেফটি এইটো 1 year এটা ডিপ্ল'মা কোৰ্চ হয়। এই ফায়াৰ এণ্ড ছেফটি কোৰ্চটো কৰাৰ পাছতে যিকোনো ইণ্ডাষ্ট্ৰীত চাকৰি পাবলৈ সক্ষম হ'ব। কাৰণ এতিয়া স্কুল হওক, কলেজ হওক, হস্পিটেল হওক, অইল ইণ্ডিয়া হওক, ৰেলৱে হওক, যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত এজন ফায়াৰ ইঞ্জিনিয়াৰ ৰখাটো চৰকাৰে বাধ্যতামূলক কৰিছে। গতিকে এজন ফায়াৰ এণ্ড ছেফটি বিভাগটো যদি আপোনালোকে শিক্ষা গ্ৰহণ কৰে, যিকোনো প্ৰতিষ্ঠানত আপোনালোকে সহজতে চাকৰি পাব পাৰিব। অইলতো ইয়াৰ চাকৰি বহুত ওলায়। ফায়াৰ এণ্ড ছেফটিটো 1 year আছে, 2 year আছে, 3 year আছে, বিভিন্ন ধৰণৰ বিভাগত আছে। 1 year ডিপ্ল'মা কোৰ্চ হয়, এডভান্স কোৰ্চবিলাকো আছে ফায়াৰ এণ্ড ছেফটিৰ। তো ফায়াৰ এণ্ড ছেফটিৰ বিভিন্ন কোৰ্চবিলাক কৰাৰ পাছত বিভিন্ন প্ৰতিষ্ঠানত আপোনালোকে সহজতে এজ এ ছেফটি অফিচাৰ জইন কৰিব পাৰিব। সেই কোৰ্চটো আমি আমাৰ অসম ITIত প্ৰভাইড কৰিছোঁ। ফায়াৰ এণ্ড ছেফটিটো অতি ধুনীয়া কোৰ্চ হয়, সেইটো জইন কৰিব পাৰে আপোনালোকে। ইয়াৰ পাছতে আমি ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা ক্ষেত্ৰত যিটো ডিপ্ল'মা লেভেলৰ কোৰ্চ হয়, এই ডিপ্ল'মা যেনে চিভিল ইঞ্জিনিয়াৰিং ডিপ্ল'মা, মেকানিকেল ইঞ্জিনিয়াৰিং ডিপ্ল'মা, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা, এই ডিপ্ল'মাবিলাকো আমি অসম ITIত প্ৰভাইড কৰিছোঁ। তো ডিপ্ল'মা লেভেলৰ কোৰ্চ হয়। ইয়াৰ চাৰ্টিফিকেশ্যনবিলাক প্ৰভাইড কৰিব কলকাতাৰ পৰা। কলকাতাৰ এখন ইনষ্টিটিউট আছে, আপোনাৰ ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰ্ছ কলকাতাত আছে। তাৰ পৰা আপোনালোকে চাৰ্টিফিকেশ্যন পাব। আৰু ইয়াৰ চাৰ্টিফিকেটখন লৈ আপুনি যিকোনো চাকৰিত এপ্লাই কৰিব পাৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে ITI পাছ কৰি আছে, ITI পাছ কৰি ডিপ্ল'মা কৰিব বিচাৰে, তো সেইসকলে 2 বছৰীয়া লেটাৰেল এণ্ট্ৰিত নামভৰ্তি কৰিব পাৰিব। 2 বছৰীয়া ITI পাছ কৰাসকলে মাত্ৰ 2 বছৰ পঢ়িলে হ'ল। আৰু যিসকলে মেট্ৰিক পাছ কৰে সেইসকলে 3 বছৰ পঢ়িব লাগিব। তো ঠিক আছে, এয়া হ'ল ডিপ্ল'মা কোৰ্চ। ডিপ্ল'মা কোৰ্চৰ পাছতে আমাৰ বিভিন্ন ধৰণৰ শ্বৰ্ট টাৰ্ম কোৰ্চবিলাকো আছে। DTP আছে, টেলি আছে। টেলি শিকি আপোনালোকে বিভিন্ন একাউণ্টছৰ কাম কৰিব পাৰে। DTP ডেস্কটপ পাব্লিছিং যিটো কোৰ্চ কয়, সেই কোৰ্চটো কৰি, এইবোৰ শ্বৰ্ট টাৰ্ম কোৰ্চ হয়, মাত্ৰ 3 মহীয়া কোৰ্চ হয়। এই কোৰ্চটো 3 মাহ DTP কৰি বিভিন্ন ধৰণৰ প্ৰেছত আপোনাৰ বাতৰি কাকত, আজিকালি বিভিন্ন নিউজ চেনেলত DTP কৰা ষ্টুডেণ্টবিলাকে চাকৰি পাবলৈ সহজ হয়। গতিকে আমাৰ ইয়াত বিভিন্ন ধৰণৰ কোৰ্চ আছে। আমাৰ আৰু কোৰ্চৰ বিষয়ে যদি কিবা জানিব লাগে, তো আমাৰ অফিচলৈ এবাৰ আহক, আমাৰ প্ৰস্পেক্টাছ কালেক্ট কৰক, বা নতুবা আমাৰ অফিচৰ যি মোবাইল নম্বৰ আছে, মোবাইল নম্বৰটো মই আমাৰ যিটো লিংক আছে তাতে আপোনালোকে পাই যাব, আমাৰ ৱেবছাইটতো পাব। আৰু এতিয়া বিভিন্নজনে মোৰ আগৰ ভিডিঅ'বিলাকত কমেণ্ট কৰি থাকে যে আপোনালোকৰ ITIত নামভৰ্তি কৰিবলৈ কিমান পাৰ্চেণ্টেজৰ প্ৰয়োজন হ'ব। আৰু কথাটো হ'ল, আমাৰ ITIত পঢ়িবলৈ কোনো পাৰ্চেণ্টেজৰ প্ৰয়োজন নহয়। যদি ছিট থাকে, ছিট যদি এভেইলেবল থাকে, নিশ্চয় এখন পাব। কোনো পাৰ্চেণ্টেজৰ কথা নাই, মেট্ৰিক পাছ হ'লেই হ'ল। মেট্ৰিক পাছ কৰা এজন ছাত্ৰই আমাৰ ITIত নামভৰ্তি কৰিব পাৰিব, যদিহে আমাৰ ইয়াত আসন এভেইলেবল থাকে। ছিট এভেইলেবল থাকিলে ছিট পাবই। গভমেণ্ট ITIতহে আপোনাৰ পাৰ্চেণ্টেজৰ কথা আহে, কাৰণ গভ ITIত আসন সীমিত থাকে আৰু এপ্লাই হয় লাখ লাখ ফৰ্ম। গতিকে গভ ITIত ছিট পাবলৈ হ'লে 70% যদি এবভ আছে,
তেতিয়াহ'লে আপুনি গভট ITIত পঢ়া কথা চিন্তা কৰিব পাৰে। বিল' 70% আপোনালোকে গভট ITIত আসন পোৱা সম্ভাৱনা একেবাৰে ক্ষীণ। গতিকে গভট ITIৰ যিসকলে পাৰ্চেণ্টেজ কম, গভট ITIত ৰখি নাথাকি আপোনালোকে আমাৰ অসম ITIত নামভৰ্তি কৰিব পাৰিব। ঠিক আছে। আৰু যদি বিশেষ কিবা জানিবলগীয়া থাকে আমাক বাৰে বাৰে কৈ আছোঁ ফোন কৰিব পাৰে বা আমাৰ অফিচলৈ আহক। আৰু ITIৰ কথা ক'বলৈ যাওঁ, ITIত সাধাৰণতে 5টা ছাবজেক্ট থাকে। এটা হ'ল ট্ৰেড থিয়ৰী, ট্ৰেড প্ৰেক্টিকেল, ইঞ্জিনিয়াৰিং ড্ৰয়িং, ৱৰ্কশ্বপ কেলকুলেশ্যন এণ্ড ছায়েন্স। এই 5টা ছাবজেক্টৰ ওপৰত আপোনালোকৰ ট্ৰেইনিং হ'ব। আকৌ এবাৰ কৈছোঁ, ছাবজেক্টকেইটা হ'ল ট্ৰেড থিয়ৰী এটা ছাবজেক্ট, ট্ৰেড প্ৰেক্টিকেল 2টা, ৱৰ্কশ্বপ কেলকুলেশ্যন এণ্ড ছায়েন্স 3টা, ইঞ্জিনিয়াৰিং ড্ৰয়িং 4টা আৰু এমপ্লয়বিলিটি স্কিল 5টা। যিসকল ছাত্ৰ ছাত্ৰীয়ে ITI পঢ়িব এই 5টা ছাবজেক্টৰ ওপৰত পঢ়িব লাগিব। গতিকে এই 5টা ছাবজেক্ট অতি গুৰুত্বপূৰ্ণ ছাবজেক্ট হয়। ইয়াৰ গোটেই কিতাপসমূহ আমাৰ অফিচতে এভেইলেবল থাকে। গোটেই ITI যিমান কিতাপ থাকে গোটেই কিতাপবিলাক আমাৰ অফিচতে আপোনালোকে পাই যাব। আমি বিশেষকৈ যিবিলাক ভাল কিতাপ হয় সেইবিলাক স্পেচিয়েলি আমি পাব্লিছাৰৰ পৰা অনাই আমাৰ অফিচত ৰাখোঁ। সেই কিতাপবিলাক আপোনালোকে আমাৰ অফিচৰ পৰাই ক্ৰয় কৰিব পাৰিব। আমি ষ্টুডেণ্টক সেই কিতাপসমূহ আমাৰ ডাইৰেক্ট পাব্লিছাৰৰ পৰা আমি আনি ৰাখোঁ। আৰু যদি কিবা কোৰ্চৰ বিষয়ে বা কিবা বিভিন্ন কোৰ্চবিলাকৰ আৰু যদি ফিজবিলাকৰ বিষয়ে জানিব লাগে নিশ্চয়কৈ আপোনালোকে মোক ফোন কৰিব বা কমেণ্ট কৰিব, আমাক হোৱাটছএপ কৰিব। হোৱাটছএপ নম্বৰ আছে। আৰু পাৰিলে আমাৰ অফিচত আহক। ফোনত কোৱাতকৈ বেছি আপোনাৰ যদি মোক ফিজিকেলি লগ পায়, আমাৰ অফিচৰ মানুহক যদি আপোনালোকে ফিজিকেলি লগ পায়, অতি সুন্দৰকৈ গোটেইখিনি বুজাবলৈ সহজ হয়। গতিকে পাৰিলে যিমান পাৰে ফোনত ফোন কৰাতকৈ আপোনালোকে এবাৰ আমাৰ অফিচত আহক। অফিচত আহিলে আমি গোটেইখিনি বস্তু বিতংভাৱে আপোনাক বুজাব পাৰিম, লগতে আমাৰ কলেজখনো আপোনাক দেখাব পাৰিম। আমাৰ কলেজখনত ট্ৰেইনিং দিব পৰাকৈ সকলো অত্যাধুনিক সা সৰঞ্জাম আছে। যিবিলাক সা সৰঞ্জাম আপোনালোকে যিবোৰ লেটেষ্ট টেকন'লজি, লেটেষ্ট সা সৰঞ্জামবিলাক যিবিলাক আহি আছে, সেই গোটেইবিলাক সা সৰঞ্জাম আমি আমাৰ প্ৰেক্টিকেল যি ৱৰ্কশ্বপ আছে সেই ৱৰ্কশ্বপত আমাৰ আছে। গতিকে আমাৰ যি ট্ৰেইনিং হ'ব অতি উন্নত মানদণ্ডৰ ট্ৰেইনিং হ'ব আৰু সকলো লেটেষ্ট টুলছ ইকুইপমেণ্টৰ ওপৰত ট্ৰেইনিং হ'ব। ঠিক আছে। গতিকে আপোনালোকে এবাৰ আমাৰ কলেজত আহক, আমাৰ সকলোখিনি বস্তু চাই যাওক। আৰু নামভৰ্তিৰ বাবে আৰু এটা কুৱেশ্যন কৰে, নামভৰ্তিৰ বাবে অনলাইন কৰিব লাগিব নেকি? হয়, আমাৰ অনলাইনৰ লিংকো আছে। কিন্তু অনলাইন লিংকত গৈ আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব। কিন্তু অনলাইন ফৰ্ম ফিল আপ কৰিলেতো নহ'ব। আপোনালোকে এডমিশ্যনৰ বাবে এবাৰ অৰিজিনেল ডকুমেণ্টবিলাক লৈ আমাৰ অফিচত আহিবই লাগিব। ফিজবিলাক আপোনালোকে অনলাইন জমা কৰিব নোৱাৰিব, আমাৰ অফিচত আহি ফিজবিলাক জমা কৰিব লাগিব। আৰু অৰিজিনেল ডকুমেণ্ট লৈ আপুনি এবাৰ আমাৰ অফিচত আহিবই লাগিব, তেতিয়াহে এডমিশ্যনটো কনফাৰ্ম হ'ব। ঠিক আছে। আৰু যদি কিবা জানিবলগীয়া থাকে মোৰ এই ভিডিঅ'ত আপোনালোকে কমেণ্ট কৰিব, আৰু কিবা যদি জানিব হোৱাটছএপো কৰিব পাৰে। ঠিক আছে। পাৰিলে বাৰে বাৰে কৈছোঁ আমাৰ অফিচত আহক। অফিচত আহিলে বহুত ভাল হয় আৰু মোক ফিজিকেলি লগ কৰি আপোনালোকে গোটেইখিনি কথা সুন্দৰকৈ বুজিব পাৰিব। ধন্যবাদ। জয় অসম।